মৰমৰ শিক্ষাৰ্থীসকল, যোৱাটো ক্লাছত আমি কি কৰিছিলোঁ, ভগ্নাংশ কেনেকুৱা আছিলে, কাক কয়, তাৰ হৰ লব কি হয়, বা তোমালোকে আৰু পাইছিলা প্ৰকৃত ভগ্নাংশ কি, অপ্ৰকৃত ভগ্নাংশ কি, মিশ্ৰ ভগ্নাংশ কি হয়, বা কেনেকৈ তোমালোকক অপ্ৰকৃতক মিশ্ৰ সংখ্যালৈ নিব পাৰি মিশ্ৰ ভগ্নাংশলৈ, বা মিশ্ৰ ভগ্নাংশক কেনেকৈ অপ্ৰকৃতলৈ নিব পাৰি, সেইখিনি আমি পঢ়িছিলোঁ, হয়নে? ভালদৰে তোমালোকে নিশ্চয় বুজি পাইছা। এতিয়া তোমালোকক আমি নেক্সট পঢ়োঁ সমতুল্য ভগ্নাংশ। সমতুল্য ভগ্নাংশনো কি হয় প্ৰথমতে চাওঁ আহাচোন, আৰু কেনেকৈ আমি সমতুল্য ভগ্নাংশবোৰ কৰিব পাৰিম সেইটো পঢ়িম এতিয়া। প্ৰথমতে চোৱা সমতুল্য ভগ্নাংশ। যিবোৰ ভগ্নাংশৰ হৰ আৰু লববোৰ বেলেগ বেলেগ হ'লেও সিহঁতৰ মানবোৰ একে হয়, সেইবোৰ ভগ্নাংশক সমতুল্য ভগ্নাংশ বোলে। কি হয় সমতুল্য ভগ্নাংশত? দেখাত আমাৰ হৰ আৰু লববোৰ বেলেগ বেলেগ হয়, কিন্তু সিহঁতৰ মানবোৰ একে। অৰ্থাৎ তোমালোকে যদি চিত্ৰৰ আকাৰে দেখাব খোজা তেতিয়া আমি বুজি পাম যে সিহঁতৰ মানবোৰ একে, অৰ্থাৎ সিহঁতি একে সংখ্যা বুজায়, বা লঘিষ্ঠ আকাৰত প্ৰকাশ কৰিলে সিহঁতৰ মানবোৰ একে হৈ যায়। সেইকাৰণে আমি এতিয়া কেনেকৈ পাব পাৰোঁ সমতুল্য ভগ্নাংশ সেইটো চাওঁ। সমতুল্য ভগ্নাংশ এটাক আমি কি কৰোঁ, যিটো ভগ্নাংশ দিয়া থাকে তাৰ ভগ্নাংশটোৰ লব আৰু হৰক একে অশূন্য সংখ্যাৰে পূৰণ বা হৰণ কৰি সমতুল্য ভগ্নাংশ পাব পাৰি। ইয়াতে মন কৰা, মই অশূন্য বুলি কৈছোঁ। কিয় অশূন্য? কাৰণ শূন্য হ'লেতো তোমালোকৰ যদি শূন্যৰে হৰণ, তোমালোকে কি কৰিব লাগিব, মই আকৌ কৈছোঁ শুনা, লব আৰু হৰক, ভগ্নাংশটোৰ লব আৰু হৰক তুমি অশূন্য সংখ্যাৰে পূৰণ কৰিব লাগিব। এতিয়া অশূন্য বুলি কোৱাৰ কাৰণটো কি হ'ল, তোমালোকে যদি অশূন্য নোলোৱা তেতিয়াহ'লে তোমালোকৰ কি হ'ব, ভগ্নাংশটোতো শূন্য হৈ যাব, শূন্য হৰণ শূন্য হৈ যাব, সেইটো আমাৰ সংখ্যাবদ্ধ নহয়, সেইকাৰণে আমি শূন্যৰে নকৰোঁ। ঠিক তেনেকৈ আমি সাধাৰণতে একৰেও নকৰোঁ। কিয় নকৰোঁ জানানে? কাৰণ একৰে যদি কৰা তুমিতো আগৰ ভগ্নাংশটোকে পাই যাবা, হয়নে নহয়? গতিকে আমাৰ নতুন ভগ্নাংশ এটা নহ'ব নহয়, সেইকাৰণে আমি একটো সাধাৰণতে এভইড কৰোঁ। কি কৰোঁ, আমি লব আৰু হৰক 2, 3, 4 বা যিকোনো অন্য সংখ্যাৰে আমি পূৰণ কৰোঁ। হ'ব, এইটো কথা আমি গম পালোঁ। তেনে লব আৰু হৰক একে অশূন্য সংখ্যাৰে পূৰণ কৰোঁ বা হৰণ কৰোঁ, কৰিলে আমি সমতুল্য ভগ্নাংশবোৰ পাওঁ। হৰণ মানে ডাঙৰ যদি হৈ থাকে, লঘিষ্ঠ আকাৰত নাথাকে, তেতিয়া আমি হৰণ কৰিম, আৰু নহ'লে লঘিষ্ঠ আকাৰত থাকিলে আমি পূৰণ কৰি যাওঁ। এতিয়া তোমালোকক যদি মই এটা A/B ফৰ্মত দেখাই দিছোঁ, তোমালোকৰ যদি ধৰা এটা ভগ্নাংশ B ভাগৰ A অংশ হয় আৰু এটা যদি D ভাগৰ C অংশ হয়, আমি ইংলিছত কেনেকৈ পঢ়িছিলোঁ, A/B আৰু C/D। যদি কৈ দিয়া থাকে যে ইহঁত সমতুল্য, সমতুল্য বুলি কৈ দিছে, তাৰমানে ইহঁতৰ মান একে, অৰ্থাৎ এইটো ভগ্নাংশ আৰু এইটো ভগ্নাংশ সমান, হয়নে? যদি A/B আৰু C/D সমতুল্য হয়, তেন্তে A/B সমান C/D হ'ব। আৰু তেতিয়া আমি তাৰ পৰা কি ক'ব পাৰোঁ যে এক যদি ডিৰে পূৰণ কৰিলে যিটো পাম, ক্ৰছকৈ পূৰণ কৰোঁ, আৰু বিক চিৰে পূৰণ কৰিলে আমি মানটো সমান পাম। কাৰণ তুমি কৰি চাওঁ আহাচোন, এইটো ইয়াৰ লবটোক ইয়াৰ হৰৰ লগত পূৰণ কৰি প্ৰথমটোৰ লবৰ লগত দ্বিতীয়টোৰ হৰক, আৰু প্ৰথমটোৰ হৰৰ লগত দ্বিতীয়টোৰ লব, অৰ্থাৎ ক্ৰছকৈ মাল্টিপ্লাই কৰিলা, তেতিয়া আমি পূৰণফলটো, ইহঁতৰ পূৰণফল দুটাও সমান পাম। কৰি চাওঁ আহাচোন, এইটো হ'ল 3 ভাগৰ 2, এইটো হ'ল 6 ভাগৰ 4, হ'ল দুটা সমান, কাৰণ তুমি কাটাকাটি কৰিলে এইটোতো 3 ভাগৰ 2 পাবা, হয়নে নহয়? আৰু এতিয়া তুমি পূৰণ কৰি চোৱাচোন, 6ক 2ৰে পূৰণ কৰিলা পালা 12, 3ক 4ৰে পূৰণ কৰিলা 12, হয়নে? তাৰমানে সমতুল্য হ'লে কি হয়, আমি যদি এটাৰ লবক ইটোৰ হৰৰে বা সিটোৰ লবক ইটোৰ হৰৰে পূৰণ কৰোঁ, পূৰণফলবোৰ সমান পাওঁ, তেতিয়া আমি ভগ্নাংশ দুটা সমতুল্য বুলি ক'ব পাৰোঁ। এতিয়া আমি কেইটামান সমতুল্য ভগ্নাংশ লিখি চাওঁ আহা। 5 ভাগৰ 2 4টা সমতুল্য ভগ্নাংশ লিখা। এতিয়া সমতুল্য ভগ্নাংশ লিখিব লাগিলে আমি কি কৰিছিলোঁ, লব আৰু হৰক একেটা অশূন্য সংখ্যাৰে পূৰণ কৰিছিলোঁ, আৰু মই তোমালোকক একৰে কৰিবলৈ মানা কৰিছিলোঁ, কাৰণ কিয়, একৰে কৰিলে কি হ'ব, আমি আগৰ যিটো ভগ্নাংশ দিয়া আছে সেইটোকে পাই যাম, তেতিয়াতো আমাৰ একো নতুন ভগ্নাংশ নাপামেই, হয়নে নহয়? সেইকাৰণে আমাক ভগ্নাংশটো দিয়া আছে, চোৱা কি, 5 ভাগৰ 2, 5 ভাগৰ 2 লিখিলোঁ, সমান কি আছে, 5 ভাগৰ 2 লবকো 2ৰে পূৰণ কৰিলোঁ, হৰকো 2ৰে পূৰণ কৰিলোঁ, আল্টিমেটলিটো সমানে থাকিল, কাৰণ 2 2 কাটাকাটিয়ে গৈছিলে, কাটাকাটি কৰি নিদিবা আকৌ দেই, আমি পূৰণ কৰিছোঁহে। লব হৰক পূৰণ কৰিলোঁ, এতিয়া পূৰণফলটো কি পালোঁ, 2 2 2 দুগুণ 4, 5 দুগুণ 10, তাৰমানে 10 ভাগৰ 4, নতুন সমতুল্য ভগ্নাংশ। আকৌ চাম, 4টা লিখিব লাগিব, 4বাৰ পূৰণ কৰি চাম, 5 ভাগৰ 2 কেইবাৰ মই 3ৰে পূৰণ কৰিলোঁ লব হৰক, 3 দুগুণ 6, 5 3 গুণ 15, 5 ভাগৰ 2 কেইবাৰ মই 4ৰে পূৰণ কৰিলোঁ, 5 4 গুণ 20, 4 দুগুণ 8, 5 ভাগৰ 2ক মই এবাৰ 5ৰে কৰিলোঁ, 5 5 গুণ 25, 5 দুগুণ 10, হ'ল। তোমালোকে বেলেগ সংখ্যাৰো কৰিব পাৰা,
মই যে 2 3 4 5ৰে কৰিছোঁ তোমালোকেও কৰিব লাগিব এনেকুৱা কথা নাই কিন্তু দেই তোমালোকে যিকোনো সংখ্যাৰে কৰিব পাৰিবা ডাঙৰ সংখ্যাৰে কৰিলে আমাৰ পূৰণফলটো টান হ'ব গতিকে ডাঙৰ কৰাৰনো কি দৰকাৰ সেইকাৰণে সৰুৰে কৰি থৈ দিছোঁ হ'ব কিন্তু যদি কেতিয়াবা মেনশ্যন কৰি দিয়ে যে ভগ্নাংশটোৰ লব বা হৰ এইটো হ'ব লাগিব তেতিয়া আমি কিন্তু সেইটো পাবই লাগিব হা এতিয়া তোমালোকৰ উত্তৰটো লিখিলোঁ কেনেকৈ লিখিম 5 ভাগৰ 2 4টা সমতুল্য ভগ্নাংশ এইখিনি কৰিহে চাইছোঁ উত্তৰটো লিখিব লাগিব কি 10 ভাগৰ 4 15 ভাগৰ 6 20 ভাগৰ 8 আৰু 25 ভাগৰ 10 নিশ্চয় বুজি পাইছা মই আৰু দুটামান অংক কৰি দিম তাৰপিছত তোমালোকে কেইটামান কিন্তু নিজেও কৰিব লাগিব তলৰ প্ৰতিটো ভগ্নাংশৰে 4টাকৈ সমতুল্য ভগ্নাংশ লিখা 4টাকৈ লিখিব দিছে মন কৰা 5টা ক'লে 5টা লিখিম 2টা ক'লে 2টা লিখিম যেটা কয় সেইটাই লিখিম আমাৰ কোৱেশ্যনটো হৈছে 4 ভাগৰ 3 গতিকে 4 ভাগৰ 3 লিখিলোঁ 4 ভাগৰ 3ক মই কি কৰিলোঁ প্ৰথমতে ইয়াতো লিখি ল'লোঁ 2ৰে লবহৰক পূৰণ কৰিলোঁ কি পাম 6 আৰু 8 এবাৰ 4 ভাগৰ 3ক মই 3ৰে পূৰণ কৰিলোঁ 3 3 গুণ 9 3 4 গুণ 12 হৈছে তাৰপিছত আকৌ মই নেক্সট আৰু 4টা কৰিব দিছিল না মই দুটাহে পাইছোঁ আৰু দুটা লিখোঁ 4 ভাগৰ 3ক মই এবাৰ পূৰণ কৰিলোঁ 4ৰে 4 4 গুণ 16 4 3 গুণ 12 লবহৰ দুইটাক একে সংখ্যা দি কৰিব লাগিব কিন্তু দেই 4 ভাগৰ 3ক মই এবাৰ পূৰণ কৰিলোঁ 5ৰে 5 4 গুণ 20 5 3 গুণ 15 অৰ্থাৎ 4 ভাগৰ 3ৰ 4টা সমতুল্য ভগ্নাংশ হ'ল 8 ভাগৰ 6 12 ভাগৰ 9 16 ভাগৰ 12 আৰু 20 ভাগৰ 15 হ'ল আৰু এটা কৰি দিওঁ তাৰপিছত বাকী কেইটামান তোমালোকে নিজে চেষ্টা কৰিবা এইটো চোৱা এইটো হ'ল 7 ভাগৰ 5 7 ভাগৰ 5ৰ 4টা সমতুল্য ভগ্নাংশ লিখিম মই 2ৰে পূৰণ কৰিলোঁ লবহৰ পালোঁ 5 দুগুণ 10 আৰু 7 দুগুণ 14 এবাৰ 7 ভাগৰ 5ক 3ৰে পূৰণ কৰিলোঁ 7 3 গুণ 21 5 3 গুণ নেওতা মুখস্থ কৰিব লাগিব কিন্তু দেই আৰু যদি কিবাকে বহুত ডাঙৰ ডাঙৰ সংখ্যা দিয়ে তেতিয়া পূৰণ কৰি চাবা আৰু 7 ভাগৰ 5 4ৰে কৰিলোঁ 7 4 গুণ 28 7 4 5 গুণ 20 5ৰে কৰিলোঁ 5 5 25 5 6 গুণ 30 গতিকে সমতুল্য ভগ্নাংশ কেইটা হ'ল কি 10 ভাগৰ 14 ভাগৰ 10 21 ভাগৰ 15 28 ভাগৰ 20 আৰু 35 ভাগৰ 25 হ'বনে এতিয়া তোমালোকক মই দুটা প্ৰশ্ন দি দিছোঁ তিনিটা প্ৰশ্ন দিছোঁ তোমালোকে নিজেই কৰিবা 11 ভাগৰ 8 13 ভাগৰ 1 আৰু 2 ভাগৰ 7 হ'ব এইকেইটা নিজেই কৰিবা একে একে সংখ্যাৰে লবহৰক পূৰণ কৰিলে উত্তৰটো পাই যাবা ঠিক আছেনে অ'কে এতিয়া আমাৰ চোৱা এটা নেক্সট কুৱেশ্যন খালী বাকচত উপযুক্ত সংখ্যা বহুৱা এতিয়া আমাৰ এইখিনি দিয়া আছে কিছুমান খালী বাকচ আছে ইয়াতে হৈছে 24 ভাগৰ 20 এটা 6 আছে ইয়াতে খালী বাকচ ইয়াতে 10 দিয়া আছে খালী বাকচ 72 এটা খালী ঠাই আছে 80 আৰু ইয়াতে খালী ঠাই আছে এতিয়া মই 24 আৰু 20টো চালোঁ এটা এটাকে কম্পেয়াৰ কৰিম এইটো জনা গতিকে মই এই দুটা তুলনা কৰিম হা তোমালোকক যে কৈছিলোঁ যে সমতুল্য হ'লে কি হয় এইটো কেতুৰে পূৰণ কৰিলে তুমি যিটো পাবা এইটো কেতুৰে পূৰণ কৰিলেও সেইটোৱে হ'ব লাগিব বা তোমালোকে এনেকৈও চাব লাগে 24 পাবলৈ 6 কিহেৰে পূৰণ কৰিব লাগিব 6 গুণ 6 6 দুগুণ 12 6 3 গুণ 18 6 4 গুণ 24 4ৰে পূৰণ কৰিলে পাম হয়নে গতিকে তাৰমানে 24ক 4ৰে হৰণ কৰিলে 6 পাবা নাই 24ক যদি তোমালোকে যে পাইছিলা সমতুল্য ভগ্নাংশবোৰ হৰণ কৰিলেও পাওঁ পূৰণ কৰিলেও পাওঁ আমি প্ৰিফাৰ কৰোঁ পূৰণ কাৰণ পূৰণটো আমি বেছি সহজ পাওঁ হৰণতকৈ সেইকাৰণে কিন্তু ইয়াতেতো সৰু কৰিব লাগিব সৰু কৰিলেতো হৰণ কৰিবই লাগিব উপায় নাই সেইকাৰণে মই কি কৰিলোঁ 24ক 6ৰে হৰণ কৰি চালোঁ কি আছে 4 দি কৰিব লাগিব তাৰমানে মই কি কৰিম 24ক 4ৰে হৰণ কৰিম লগে লগে 20কো 4ৰে হৰণ কৰিম কৰিলে কি পাম 24 হৰণ 4 হ'লে পাম 6 20 হৰণ 4 হ'লে পাম 5 তাৰমানে ইয়াতে খালী ঠাইত হৈ গ'ল 5 6 ভাগৰ 5 এতিয়া মই এইটো সৰু সংখ্যা পাই গ'লোঁ সৰু সংখ্যা পোৱাৰ পিছততো মোৰ ডাঙৰ সংখ্যা পাবলৈ একো দিগদাৰ নাই হয়নে এতিয়া মই এইটোৰ লগত তুলনা কৰিম এইটোৰ লগত মই এইটো তুলনা কৰিলোঁ 10টো দিয়া আছে 5ৰ পৰা 10 পাবলৈ 5ক 2ৰে পূৰণ কৰিব লাগিব গতিকে 6কো তলৰটো পাবলৈ 6কো 2ৰে পূৰণ কৰা 6ক 2ৰে পূৰণ কৰিলে পালোঁ 12 এবাৰ এইটো পাবলৈও মই ইয়াৰ লগতে তুলনা কৰিম কিন্তু কাৰণ মোৰ সহজ হয় হা ইয়াতে আছে ইয়াৰ লগতো কৰিব পাৰা চবৰে লগতে কৰিলে পাবা কিন্তু এইটোত সহজ হয় 6 কিহেৰে পূৰণ কৰিলে 72 পাম চাওঁ 6ক 12 পৰি পূৰণ কৰিলে 72 পাম হয়নে 12 দুটা লবকো পূৰণ কৰিব লাগিব তেনেহ'লে 12 5 গুণ 60 হৈছে এবাৰ 5ক কিহেৰে পূৰণ কৰিলে আমি 80 পাম আমি চাওঁচোন দিয়া কৰি 5ৰে হৰণ কৰিও চাব পাৰা 5ৰে হৰণ কৰি চালা 5 গুণ 5 5 6 16 দি কৰিলে পাবা গতিকে 6কো 16ৰে পূৰণ কৰা 16 6 গুণ 96 ধৰিব পাৰিছা নিশ্চয় এতিয়া আমি তোমালোকে নিজে এই অংকটো কৰিবা 54 ভাগৰ 37 18 কি কৰিব লাগিব বুজি পাইছাই চাগে প্ৰথমটো 36 পাবলৈ 18 পাবলৈ কি কৰিব লাগিব 37ক 2ৰে হৰণ কৰিব নেওতা মুখস্থ থাকিলে একদমেই সহজ মই কৈছোঁ নহয় 37ৰে হৰণ কৰিবা 54কো হৰণ কৰি দিবা 27 পাবা হ'ব তাৰপিছত বাকীখিনি তোমালোকে কৰিবা আৰু মই কৈ নাথাকোঁ আৰু দেই সৰুটোৰ পৰা তোমালোকে নিজৰ ইচ্ছামতে মনত বুদ্ধি কৰি কৰিবা হ'বনে এবাৰ আমাৰ নেক্সট কুৱেশ্যনটো চাওঁ 11 ভাগৰ 8ৰ এটা সমতুল্য ভগ্নাংশ লিখা যাৰ হৰটো
66 হয় হ'ব এবাৰ কৈ দিছে কিন্তু সমতুল্য হ'ব কিন্তু আমাৰ হৰটো এটা নিৰ্দিষ্ট সংখ্যা পাব লাগে বুলি কৈ দিছে এতিয়া 11ৰ পৰা 66 পালে ডাঙৰ হ'ব লাগিব গতিকে আমি বুজি পালোঁ পূৰণ কৰিম কিন্তু কিহেৰে পূৰণ কৰিম এইটোক এইটোৰে হৰণ কৰিলে আমি ওলাই যায় বা নটা মুখস্থ কৰিলেও আমি গম পাওঁ 11 গুণ যদি নটা মাতিব যে 11 6 গুণ 66 হয় গতিকে আমি 11 ভাগৰ 8 লিখিলোঁ 66 পাবৰ কাৰণে কি কৰিব লাগিব আমি 11ক 6ৰে পূৰণ কৰিম অকল এফালে পূৰণ কৰিলেতো নহ'ব লবটো উলিয়াম তকো 6ৰে পূৰণ কৰি দিলোঁ একে একে সংখ্যা এইটো হৈ গ'ল 66 এইটো হৈ গ'ল 48 তাৰমানে আমাৰ নিৰ্ণয় ভগ্নাংশটো কি সমতুল্য ভগ্নাংশটো হ'ল 66 ভাগৰ 48 বুজি পাইছা নিশ্চয় নিৰ্দিষ্ট কৰি দিলে তুমি সেই সংখ্যাটো পাবলৈ কৰিব লাগিব এনেই লিখা বুলি ক'লে নিজৰ ইচ্ছামতে কৰিব পাৰিবা মই আৰু দুটামান কুৱেশ্যন এনেকুৱা ধৰণৰ কৰি দিছোঁ ৰ'বা এটা 100 ভাগৰ 75 এটা সমতুল্য ভগ্নাংশ লিখা যাৰ লবটো 3 হয় এইবাৰ হৰটো ডাঙৰ লবটো 3 হয় বুলি কৈ দিছে 75ৰ পৰা 3 লাগে 75 পৰা 3 মানে সৰু কৰিব লাগিব সৰু হ'লে কি কৰিব লাগিব গম পাইছে মানে 75 কিবা সংখ্যাৰে হৰণ কৰিব লাগিব কিন্তু সেই কিবা সংখ্যাটো কেনেকৈ উলিয়াবা তুমি 3ৰে যদি 75ক হৰণ কৰি দিয়া যিটো পাই যাবা সেইটোৰে হৰণ কৰিব লাগিব মই তোমালোকক কৰি দেখাইছোঁ চোৱা 3ৰে হৰণ কৰিলোঁ 3 দুগুণ 6 বাকি থাকিলে 1 15 5 নামি আহিল 5 3 গুণ 15 তাৰমানে 3ৰে 3 পাবলৈ হ'লে 75ক কিহৰে হৰণ কৰিব লাগিব 25ৰে সেইকাৰণে মই 75ক 25ৰে হৰণ কৰিলোঁ লগে লগে মই 100কো 25ৰে হৰণ কৰিব লাগিব হৰণটো কৰি চাবা আৰু নিজে নিজে নোৱাৰিলে মুখে মুখে আৰু হৰণ কৰি চালোঁ এইটো হ'ল 3 এইটো গমেই পাইছোঁ আৰু 100ক 25ৰে হৰণ কৰিলে পালোঁ 4 তাৰমানে তোমালোকৰ নিৰ্ণয় সমতুল্য ভগ্নাংশটো কি যাৰ লবটো 3 বুলি কৈ দিছে লব 3 পালোঁ আৰু হৰটো হ'ল 4 হ'ব এতিয়া তোমালোকে এই দুটা অংক একেধৰণৰ অংক মই তোমালোকক নিজেই কৰিবলৈ দিছোঁ এটা 6ৰ সমতুল্য ভগ্নাংশ লিখা যাৰ লব 54 হয় 6 পৰা 54 লব 6 9 গুণ 54 পায়ে গ'লা 9 দি পূৰণ কৰিলে 2 পাই যাবা 9 গুণ 81 মই কৈয়ে দিলোঁ অকণমান সমতুল্য ভগ্নাংশ লিখা যাৰ লব 1 হয় লব 1 হ'ব লাগিলে কি অবভিয়াছলি 25ৰে হৰণ কৰিব লাগিব হয়নে নহয় 25ৰে লব হৰক হৰণ কৰি দিয়া উত্তৰটো পাই যাবা লিখিবা নিজে দেই এইবাৰ আমি দুটামান সংজ্ঞা পঢ়ো দি আছোঁ না হা সদৃশ আৰু অসদৃশ ভগ্নাংশ লাইক সদৃশৰ প্ৰতিশব্দ হৈছে লাইক এণ্ড আনলাইক ফ্ৰেকশ্যন হা এতিয়া লাইক মানে সদৃশ ভগ্নাংশনো কি চাওঁ সদৃশবোৰ কি যিবোৰ ভগ্নাংশৰ হৰবোৰ একে সেইবোৰক সদৃশ ভগ্নাংশ বোলে ইয়াৰ কি হ'ব লাগিব হৰবোৰ একে লবৰ কথা একো লিখা নাই প্ৰকৃত হ'ব পাৰে অপ্ৰকৃত হ'ব পাৰে কোনো কথা নাই কিন্তু যিবোৰ ভগ্নাংশৰ হৰবোৰ একে হয় সেইবোৰক আমি কওঁ সদৃশ ভগ্নাংশ অৰ্থাৎ এটা চোৱা হৰবোৰ চবৰে মই একে লিখিছোঁ 5 ভাগৰ 2 5 ভাগৰ 3 5 ভাগৰ 7 5 ভাগৰ 11 ইত্যাদি ইয়াতে আমি প্ৰত্যেকৰে কি লিখিছোঁ হৰবোৰ একে সংখ্যা লিখিছোঁ লব যিকোনো ডাঙৰো হ'ব পাৰে সৰু হ'ব পাৰে তাৰপিছত আমি যাওঁ নেক্সট অসদৃশ ভগ্নাংশ অসদৃশ ভগ্নাংশৰ কাৰণে কি কৰিম আমাৰ ওলোটাটো যিবোৰ ভগ্নাংশৰ হৰবোৰ বেলেগ বেলেগ সেইবোৰক অসদৃশ ভগ্নাংশ বোলে হৰবোৰ কি হ'ব লাগিব বেলেগ বেলেগ এইবাৰ লবটোৰ কথা একো কোৱা নাই দেই লবটো যিকোনো হ'ব পাৰে হৰ বেলেগ বেলেগ হ'ব লাগিব 5 লিখিলোঁ 5 ভাগৰ 2 2 ভাগৰ 3 4 ভাগৰ 7 9 ভাগৰ এইবোৰ হৈছে তোমালোকৰ অসদৃশ ভগ্নাংশ গতিকে তোমালোকে ইয়াৰ পৰা গম পালা যে আমি সদৃশ আৰু অসদৃশ ভগ্নাংশবোৰ কি হয় হা এতিয়া মই তোমালোকক কেইটামান প্ৰশ্ন কৰি দিওঁ তাৰে সিম্পল কুৱেশ্যন কেইটামান কৰোঁ মই তোমালোকক শিকাই লৈ লগে লগে একেধৰণৰ কুৱেশ্যনবোৰ কৰি গৈছোঁ দেই তোমালোকে চোৱা একেটা অনুশীলনীৰে মোৰ এইটো কুৱেশ্যন হৈছে অনুশীলনী 6 এইটো হৈছে তোমালোকৰ তলৰ ভগ্নাংশবোৰৰ 4টাকৈ সদৃশ ভগ্নাংশ লিখা তলৰ ভগ্নাংশবোৰৰ 4টাকৈ সদৃশ ভগ্নাংশ লিখিব দিছে হা গতিকে আমাৰ কি কৰিম প্ৰথম প্ৰশ্নটো হৈছে 9 ভাগৰ 4 9 ভাগৰ 4 সদৃশ ভগ্নাংশ 4টা হ'ল 9 ভাগৰ 4 সদৃশ ভগ্নাংশ 4টা হৈছে কি তোমালোকৰ 9 ভাগৰ 5 ইয়াৰ হৰটো তোমালোকৰ একে থাকিব লাগিব গতিকে এইটো হ'ল 9 ভাগৰ 5 9 ভাগৰ 6 9 ভাগৰ 13 আৰু 9 ভাগৰ 17 তোমালোকৰ 4টা কৈছিলে সদৃশ হোৱাৰ লগে লগে তোমালোকৰ হৰটো তোমালোকৰ একে থাকিব লাগিব গতিকে 9 আমাৰ আহি গ'ল চবতে হৰটো হা লগতো মই যিকোনো সংখ্যা লিখি দিব পাৰোঁ একেধৰণে তোমালোকৰ নেক্সট কুৱেশ্যনটোত কৈছে 13 ভাগৰ 11ৰ 4টা সদৃশ ভগ্নাংশ লিখা 13 ভাগৰ 11 গতিকে হৰটো মই 13 ৰাখি থৈছোঁ আৰু লগতে তুমি নিজৰ ইচ্ছামতে যিকোনো সংখ্যা বহাই দিয়া হা সদৃশ বুলি ক'লে এনেকুৱা কথা নাই ই প্ৰকৃত হ'ব পাৰে অপ্ৰকৃতও হ'ব পাৰে ঠিক তেনেকৈ তোমালোকৰ 125ৰ ভাগৰ 123ৰ 4টা সদৃশ ভগ্নাংশ হৰ তোমালোকে 125 ৰাখি থোৱা 125 ভাগৰ 124 লিখিলোঁ 125 ভাগৰ 126 125 ভাগৰ 127 125 ভাগৰ 128 এনেকৈ মই কুৱেশ্যনছবোৰ কৰিলোঁ হ'বনে
তোমালোকৰ মই আজিতে এইখিনিলৈকে কৈছোঁ পিছৰ ক্লাছত আমি আৰু নেক্সট কিছুমান কুৱেশ্যনছ পঢ়িম হা তোমালোকে ভালদৰে মনদৰে কথাখিনি কৰিবা আৰু ইয়াৰে যিবোৰ তোমালোকক মই ব্যৱহাৰ কৰিছোঁ ফটো সেইবোৰ মই তোমালোকৰ ডেছক্ৰিপশ্যন বক্সত তাৰ ফটোবোৰ দি দিছোঁ লিখাৰ সময়ত প্ৰয়োজন হ'লে সেইখিনি চাই ল'ব পাৰিবা থেংক ইউ